আৰে মই তেতিয়াৰ পৰা লক্ষ্য কৰি আছো মোক কোনোবাই পিছা কৰি থকাৰ নিচিনা লাগিছে কোনে পিছা কৰিছে বাৰু মোৰ বাৰু ঘৰ আহি পাবহিয়ে হ'ব এতিয়া মই ফুট আৰু সেন্দুৰখিনি লৈ লওঁ নহ'লে মাই মন্দিৰলৈ যোৱা বুলি নাভাবিবই আৰু পূজাৰ থালি এখনো সেইখন দোকানৰ পৰাই কিনি লৈ যাওঁ হেৰা ভাইটি মোৰ কাৰণে পূজাৰ থালি এখন লৈ আহাচোন বাইদেউ এইখন লওক পইচা কিমান হ'ল 30 টকা দিলে হ'ব ঠিক আছে দিছো ৰবা এইটো লোৱা মোৰ এনেকুৱা লাগি আছে কোনোবাই মোক তেতিয়াৰে পৰা পিছা কৰি আছে মই এই বিল্ডিংটোৰ ঘৰত সোমোৱা দেখিছে নেকি কোনোবাই দেখিলে ডাঙৰ কথা হ'ব মই পইচাখিনিও হাতত লৈ গৈছিলোঁ কোনোৱে যাতে নেদেখে নাই মই সোনকালে ঘৰলৈকে যোৱাই ভাল নহ'লে মায়ে গম পালে কথাটো বেয়া হ'ব সেইকাৰণে মায়ে দেখিব বুলি আকৌ মই সেন্দুৰৰ ফুট আৰু পূজাৰ থালি চালি কিনি লৈছোঁ ঘৰলৈকে যাওঁগৈ বোৱাৰী বোৱাৰী আস্থা মা তাই ক'ত গৈছিলে মন্দিৰলৈ গৈছিলোঁ মা এয়া পূজাৰ থালিও লৈ আহিছোঁ চাওক মই মন্দিৰৰ ভিতৰত সোমাই থৈ আহোঁ ৰ'ব থালিখন আৰু ৰাণু ক'ত গ'ল নাচি আছে চাগে ভিতৰত মই মন্দিৰলৈ গ'লো ভালেই হ'ল ৰাণু পৰীক্ষা পালেহি নহয় মন্দিৰৰ প্ৰসাদ মই বেগৰ ভিতৰতে লৈ আনিছোঁ তাইকো অকণমান খাবলৈ দিওঁগৈ পৰীক্ষা যাতে তাই ধুনীয়াকৈ পাছ কৰে বাহ এইজনীহে মোৰ ভাল বোৱাৰী মোৰ ডাঙৰ বোৱাৰীজনী একেবাৰে বৰ ভাল যোৱা ডাঙৰ বোৱাৰী আৰু শুনা ৰাণুৰ ওচৰলৈ যাওঁতে একেবাৰে সৰু বোৱাৰীকো কৈ থৈ যাবা সোনকালে উঠিবলৈ উঠাই নাই চাগে খোৱাৰ পৰা এতিয়াও তাই খোৱাৰ বিচনাৰ পৰা উঠিবলৈ হোৱাই নাই এজনী বোৱাৰী ৰাতিপুৱা 4টা বজাতে ওলাই গৈছে মন্দিৰত পূজা চূজা কৰি ঘৰ পালেহি সৰু মহাৰাণীয়েতো উঠিবই হোৱা নাই আনকি ঘৰৰ কামখিনিকে বা কৰোঁ নাই মহাৰাণী যে ক'ত উঠিব হ'ব দিয়ক মা আপুনি অকণমান গৈ আৰাম কৰকগৈ মই সকলোবিলাক কৰিম দিয়ক আপুনি চিন্তা নকৰিব হ'ব দিয়ক মা মই ৰুমৰ ভিতৰলৈ যাওঁ ঠিক আছে হ'ব তুমি যে এক্টিং কৰি আছা মই ধৰিব পাৰিছোঁ উঠা আৰে বৌ তুমি কেনেকৈ ধৰিব পাৰিলা মই যে টোপনি নোযোৱাকৈ আছোঁ মানে এক্টিং কৰিছোঁ তুমি প্ৰতিবাৰতে মোক কেনেকৈ ধৰিব পাৰা কোৱা বৌ তুমি কেনেকৈ গম পালা মই যে শুৱা নাছিলোঁ মই কিয় নাজানিম মই তোমাৰ সকলোবিলাক কথাই জানো মই তোমাৰ বৌ মই তোমাৰ সকলোবিলাক কথাই বুজি পাওঁ তুমি যদি দিনে ৰাতি এনেকৈ শুই থাকা তেতিয়াহ'লে মই কিয় গম নাপাম কোৱাচোন আৰু এতিয়া মই জানা হ'লো দিয়া তুমি কেতিয়া সঁচা কথা কোৱা কেতিয়া মিছা কথা কোৱা মই তোমাক দেখিলেই চিনি পাওঁ মই জানো বৌ তুমি বহুত ভাল যিয়ে নহওক তুমি মোক বচাবাই সেইটো মই জানো আজি খেল আছে খেলখন চাবলৈ দিয়া বৌ প্লিজ মা আগত কিবা এটা কোৱাচোন মানে কিবা জ্বৰ হোৱা বুলি কোৱা আৰু ঠিক আছে হ'ব দিয়া তুমি চিন্তা নকৰিবা ঠিক আছে ৰখিবাচোন আমাৰ এখেতে কি কৰি আছে ৰুমত মই চাই আহোঁ ঠিক আছে যোৱা বৌ খেলৰ বাহানা কৰি মই আৰু অলপ সময় শুই থাকিব পাৰিম থেংক ইউ ছ' মাছ তেতিয়াৰ পৰা মই ট্ৰাইডাল বান্ধিবলৈ ইমান চেষ্টা কৰি আছিলোঁ মই পাৰাই নাই তুমি আহি ফটাফট বান্ধি দিলা তুমি আকৌ কিমান খং কৰি কৈ আছিলা সকলো কাম খঙেৰে নহয় নহয় অকণমান ঠাণ্ডা মগজুৰে ভাবি পেলাই কৰিব লাগে ইমান সৰু এটা কথাত কোনোবাই খং কৰে জানো কোৱা তুমিয়ে মোক শিকাইছা এইটো কথা এতিয়া আকৌ তুমি এই সাধাৰণ কথাটোতেই খং কৰিছিলা ইমান মইতো লগতে কৈ দিলোঁ ন হয় দিয়া তুমি ইমান জল্দি এইবিলাক কেনেকৈ কৰানো আচলতে মই ভাবোঁ তুমি যদি নোহোৱা মোৰ জীৱনত কি হ'ব যিয়ে যেনেকুৱাই বিপদ নাহক তুমি লগতে তাৰ সন্মুখীন হোৱা আৰু লগতে সকলোবিলাক ঠিক কৰি দিয়া তুমি যদি অকণমান সময়ো নোহোৱা মোৰ একোৱে কাম নহয় জানা হ'ব দিয়া আজিৰ পৰা তোমাক মই অফিচলৈ যোৱাৰ সময়ত প্ৰতিদিনাখনেই বান্ধি দিম তোমাৰ খং কৰিবলগীয়া নহয় আৰু তোমাৰ অফিচলৈ দেৰিও নহয় হ'ব দিয়া এতিয়া ইমান মৰম লগাই থাকিব নালাগে শুনা অফিচলৈ যাবলৈ মোৰ একেবাৰে মন যোৱা নাই মানে তোমাৰ লগতে থাকোঁ নেকি কি মোৰ ওচৰতে থাকিবা ডাঙৰ বোৱাৰী পাকঘৰলৈ আহাচোন সেয়া মাতিলেই মা গৈছোঁ আজি ছুটি লোৱাৰ কথা কৈছিলা নহয় তুমি ঘৰতে থকাৰ কথা কৈছিলা দিয়া নহ'লে মোকো পাকঘৰত অকণমান সহায় কৰিব পাৰিবা হ'ব অফিচত থকাই ভাল মই এইবিলাক কাম কৰিব নোৱাৰোঁ দেই কৰি থাকা তোমালোকে শাহু বোৱাৰী মিলি অফিচলৈ যোৱাৰ আগতে হ'ব যোৱা আগতে অফিচৰ কাম কৰা হ'ব দিয়া মই যাওঁ হা সোনকালে আহিবা হ'ব দিয়া আলোকে আকৌ মন মাৰি কিয় বহি আছে তাত দেউৰেক আলোকে মন মাৰি থকা দেখা পাই তাই লগতে আলোকৰ ওচৰ পাইগৈ কি হ'ল আলোক এনেকে তুমি মন মাৰি বহি আছা যে কি ক'ম বৌ মই কি কৰোঁ একো ধৰিবই পৰা নাই বৰ চিন্তাত পৰিছোঁ মোৰ শ্বেয়াৰটো মই ৰাখিম নে মই পইচাবোৰ উলিয়াই আনো কি কৰিম ধৰিবই পৰা নাই একো
এনেকুৱা যে হ'ব মই কেতিয়াও কল্পনা কৰা নাছিলো বৌ। তুমি শ্বেয়াৰ মাৰ্কেটত কাম কৰিছিলা ন? কিবা লছ হ'ল তোমাৰ? মোৰ পইচাবিলাক সকলো যাব যেন লাগিছে বৌ। তুমি এটা কাম কৰা আলোক, তুমি সব পইচা তাৰ পৰা উলিয়াই আনিব নালাগে, কেইটামান তাতে ৰাখা আৰু কেইটামান পইচাৰে IPO কিনি লোৱা। যাৰ মাৰ্কেট এতিয়া ডাউন চলি আছে সেই IPOবোৰ কিনা, তেতিয়াহে সস্তাত পাবা। যেতিয়া মাৰ্কেট উঠিব তেতিয়া IPO খুলিব, তোমাৰ শ্বেয়াৰত যিবোৰ হেৰুৱাইছিলা IPOৰ প্ৰফিটৰ পৰা বেলেঞ্চ হৈ যাব আৰু তেতিয়া তোমাৰ লাভেই লাভ। আৰু ৱাও বৌ, তুমি দেখোন চব কথাই জানা। তুমি মোৰ টেনচনে নাইকিয়া কৰি দিলা বৌ। তুমি আমাৰ পৰিয়ালটোৰ ৰক্ষক। মই ইমান চিন্তাত পৰিছিলো, কাকো একো ক'ব পৰা নাছিলো। তুমি 15 মিনিটতে সকলোবিলাক চিন্তা নাইকিয়া কৰি দিলা। তুমি আমাৰ মাৰ দৰে বৌ, তুমি সদায় এনেকৈ থাকিবা। সদায় থাকিম দিয়া, সদায় মনত ৰাখিবা। লাভ কমি যোৱাৰ পাছত যদি মূলধনো কমিবলৈ আৰম্ভ কৰে তেন্তে মূলধন পৰিশোধ কৰাটো ভাল। ইয়াৰ দ্বাৰা লোকচানৰ ক্ষতিপূৰণ দিয়া হয়। বুজিলা নহয় বুদ্ধুটো? বোৱাৰী, তই আহাই নাই নে? কি কৰি আছ মানে? হৌৱা, মায়ে মাতি আছে, মই আকৌ তোমাৰ লগত আহি লেকচাৰ দি আছো। হ'ব দিয়া, যাওঁ। বৌ যোৱা, এণ্ড থেংক ইউ ছ' মাছ। ৱেলকাম আলোক। তহঁতৰ সকলোবিলাক এনেকুৱাই, কিবা এটা কৰিবলৈ ক'লে কেতিয়াও সময় নকৰ। মা, একদম চুপ থাক। এইখন ঘৰত আমি 4জনীহে মাইকী মানুহ। কি হ'ল মা? মই কি কৈ আছো? এইখন ঘৰত আমি মাইকী মানুহ বুলিবলৈ 4জনীহে আছো। মাই সদায় নিচিনা আকৌ মানে টেলিকাষ্ট আৰম্ভ কৰিলেই। এতিয়া আৰু কিমান সময় বকিব ঠিক নাই আৰু। মোকে ক'ব আৰু সৰু বোৱাৰীজনী একো এখন কাম বন কিয় নকৰে বুলি। আইডিয়া, মায়ে কোৱাৰ আগতে বৌয়ে কোৱা কথাটোকে কৈ দিওঁ। মই লাৰিব নোৱাৰা হলো বুলি ক'ম। পেটৰ বিষত থাকিব পৰা নাই বুলি ক'লে মোক একো কাম কৰিবলৈ নিদিয়ে। মই বনোৱা আচাৰৰ টেমাটো কোনে চুইছিলে? কোন লাৰিব নোৱাৰা হৈছে কচোন? মই কৈছো নে নাই? হা, চোৱা হ'লে মোৰ পাকঘৰ আৰু মন্দিৰৰ পৰা দূৰত থাকিবলৈ তহঁতে মানে চব চেছ কৰি দিছ। মোৰ কথা তহঁতে শুনিবলৈ চেষ্টাই নকৰ। ৰানু, ৰানু, বিদ্যা, ক তহঁতৰ দুইজনীৰ ভিতৰত কোন চোৱা হৈছ? কবি নে নক? ডাঙৰ বোৱাৰী, তইতো গম পাবি, কচোন মোৰ পাকঘৰলৈ কোন আহিছিল? কোনে অপবিত্ৰ কৰিলে মোৰ পাকঘৰটো? মোৰ কথা তহঁতে নকবি আকৌ, মোৰ কেতিয়াবা এৰিলে। তহঁতে ক, তহঁত কেইজনীৰ ভিতৰত কোন হৈছ? আৰু ডাঙৰ বোৱাৰীৰ কথাটো ক'বই নোৱাৰো। তাইকতো মই চকু মুদি বিশ্বাস কৰিব পাৰো। তাই কেতিয়াও বেয়া কাম নকৰে। তাই জানে কেতিয়া কি কৰিব লাগে। কৰিলে তহঁতৰ দুইজনীৰ ভিতৰতে কৰিব লাগিব। বিদ্যা হৈছে নেকি লাৰিব নোৱাৰা? নাই নাই, তাই হোৱা নাই। তাই হোৱা হ'লে মই গম পালো হয়। ৰানু হৈছে নেকি বাৰু? তাইতো লাৰিব নোৱাৰা হ'লে মোক ক'বই, কিন্তু ৰানু হৈছে হ'বলা। ৰানু হৈছে আস্থাৰ ননন্দীয়েক। আস্থাই ননন্দীয়েককে সন্দেহ কৰিলে, কাৰণ বিদ্যা লাৰিব নোৱাৰা হোৱাহেঁতেন তাইক নিশ্চয় ক'লেহেঁতেন। কাম কৰিব নাপালে সৰুজনীয়েতো ভালেই পায়। বৌ, মোক বচোৱা প্লিজ বৌ। তুমি কৰিলা মানে এইটো কাণ্ড? মায়ে কিমান নিয়ম নীতিত থাকে আৰু মায়ে কি কৈছে তোমাৰ মনত নাই নেকি? হা, হয় বৌ, কিন্তু কি কৰিবা, এক্সাম আছে। এক্সাম প্ৰেছাৰত মোৰ ভোকটো বেছিকৈ লাগে, সেইকাৰণে পাকঘৰলৈ বেছিকৈ অহা যোৱা কৰি থাকো। আৰু বহুত আচাৰ খাবলৈ মন গৈছিলে, সেইকাৰণে আচাৰ টেমাটো খুলি পেলাই খাই পালো। প্লিজ মাক কিবা এটা কৰি এই কথাটো মনৰ পৰা আঁতৰ কৰি দিয়া, নহ'লে আজি মোক ঠিক কৰি পেলাব, বহুত মাৰিব মোক। তহঁতৰ দুজনে কি ভাবি আছ মানে? মোক কবি নে নক? ৰানু, বিদ্যা, ক ডাঙৰ বোৱাৰীৰ পৰা তহঁতে কিয় কথা নিশিক? তাইতো সকলোবিলাক নিয়ম নীতিয়ে জানে। তহঁতে কিয় এনেকুৱা কৰ কচোন? মা, মানে মা, মই মোৰে হৈছে পিৰিয়ডছ। মই আচাৰৰ টেমাটো লাৰিছিলো মা। বৌ, তুমি ক্ষমা কৰি দিব মা, মই কৰিছিলো। ডাঙৰ ভুল হৈ গ'ল মা। আস্থাৰ মুখৰ পৰা যে এনেকুৱা এটা কথা শুনিব শাহুৱেকে কেতিয়াও কল্পনাই কৰা নাছিলে, কাৰণ আস্থাক সিহঁত দুয়োজনীতকৈ বহুত গুণে বিশ্বাস কৰিছিল। নাই নাই, ডাঙৰ বোৱাৰী, তই কি কৈছ? তই এনেকুৱা কৰিব নোৱাৰ। মা, মোৰে ভুল আছিলে, মোক ক্ষমা কৰি দিয়ক মা। মই এনেকুৱা ভুল কৰিব নালাগিছিল। কি? শাহুৱেকৰ এপাত চৰত আস্থাৰ মুখেদি তেজ ওলাই গৈছিল। ৰানু আৰু বিদ্যা বৰ আচৰিত হৈছিল, কাৰণ শাহুৱেকে আস্থাক এনেকৈ চৰ দিব বুলি কেতিয়াও ভবা নাছিল। বৌ, চোৱা, তোমাৰ মুখেদি তেজ ওলাইছে। ৰানু, একদম চুপ থাক বুলি কৈছো, একদম আগলৈ নাযাবি। কিন্তু বৌৰ মুখেদি তেজ ওলাইছে মা। মই দেখা নাই জানো? মোৰ চকুকেইটা কণা নহয় নহয়, দেখিছো মই। তহঁতে অকণমান আগুৱাই যাবলৈ চেষ্টা নকৰিবি, কৈ দিছো। আজি তাইক যাতে কোনো নামাত, কৈ দিছো। তাইৰ শাস্তি এইটোৱেই, তাইৰ ওচৰলৈ কোনো যাবলৈ চেষ্টা নকৰিবি, যিয়ে নহওক তাইৰ। আস্থা, তোক মই বহুত বিশ্বাস কৰিছিলো, কিন্তু তই মোৰ বিশ্বাস ৰাখিব নোৱাৰিলি। চি চি, মোৰ পাকঘৰটো অপবিত্ৰ কৰি পেলালি। সৰু বোৱাৰী, মা,
তই যা পাকঘৰটো মুচি দে আৰু গোটেই মহলটো চাফা কৰি দে ৰাম 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 কৃষ্ণ হৰি সব শেষ কৰি দিলে কিয় তই দেখোন মন্দিৰলৈ যোৱা বুলি কৈছিলি হা মন্দিৰৰ পৰা পূজাৰ থালি লৈ আহিছিলি চি চি নাপাই দেই মোক ক্ষমা কৰি দিয়ক মা ক্ষমা কৰি দিয়ক বৌ সৰি বৌ মোৰ কাৰণে তুমি এনেকৈ মাৰ খাব লগা হৈছে সৰি একো নাই দিয়া কিয় মোৰ কাৰণে তুমি এইবিলাক সহ্য কৰিবলগীয়া হৈছে আই এম সৰি বৌ ঠিক পাগলীজনী কিয় সৰি কৈছা মাৰ কথা আৰু এনেও মই ধৰি থকা নাই এনেও তোমাৰ এক্সাম চলি আছে ক'তনো তুমি মানিব পাৰিবা হ'ব দিয়া বাদ দিয়া আৰু ভগৱানে তোমাক কি মাটিৰে সৃষ্টি কৰিলে তুমি ইমান ভাল বৌ মায়ে ইমান কথা শুনালে তুমিতো একোৱে কৰা নাই আৰু মাৰিছেও তথাপি তুমি মাক এষাৰো কোৱা নাই বৌ কেতিয়াবা নিজৰ কাৰণে মাক মাতিবা নহ'লে কিছুমান সুবিধা লোৱা মানুহো আছে বৌ অ' বৌ ৰাণুৱে সঁচা কথাই কৈছে শাহু হ'ল বুলি কি হিটলাৰ হৈ ঘূৰি ফুৰিব নেকি কেতিয়াবা ডাঙৰ বোৱাৰী কেতিয়াবা সৰু বোৱাৰী চাকে পায় আৰু তাকে কথা শুনাই থাকে মই হোৱা হ'লে কথা শুনাই দিলোহেঁতেন এনেই আমাৰ কথা শুনিবলৈ নাই দেই হ'ব দিয়া তোমালোকে বাদ দিয়াচোন মায়ে শুনিবলৈ পালে আকৌ এখন ডাঙৰ কণ্ডল হ'ব এনেও এখন ঘৰৰ ভিতৰত মায়ে মুৰব্বী মায়ে ডাঙৰ গতিকে মায়ে চিয়ে নকক আৰু আমাৰ মৰ্যাদা আমি কেতিয়াও পাহৰিব নালাগে আৰু কিনো হ'ল অকণমান গালি পাৰিলে আৰু এপাত চৰ দিলে একো ডাঙৰ কথা হোৱা নাই নহয় আস্থা তোমাৰ কি হ'লনো আৰু মোৰ অহাটো পলম হ'ল কি হৈছেনো কোৱাচোন একো নাই দিয়া মানে মোৰ গাটো অলপ বেয়া তুমি অকণমান শুই দিয়া তোমাৰ অহাটো দেৰি হৈছে নহয় মই ভৰিকেইখন অকণমান মালিচ কৰি দিওঁ মিছা কৈছা নেকি তুমি নাই কোৱাও ৰবা মই অকণমান ফ্ৰেছ হৈ আহোঁ ঠিক আছে যোৱা তুমি চিন্তা নকৰিবা মই থাকোঁতে এই ঘৰখন কেতিয়াও মই ভাগ ভাগ হ'বলৈ নিদিওঁ একো যাতে ভুল ধাৰণাই ঘৰখন ভাঙিব নোৱাৰে ৰাণু বৰ মানে একো দুখে নালাগে নেকি মায়ে কালি ৰাতি এনেই চৰ মাৰিলে 2-3 দিনটো মুখখন ফুলাই পেলাই ঘূৰি ফুৰিব লাগে তেতিয়াহে মায়ে অকণমান শিক্ষা পাব একো নকলে কৰ পৰা শিক্ষা পাব বাৰু সৰু বৌ আমিনো কি কৰিব পাৰিম কোৱা ডাঙৰ বৌয়ে নিজেই নালাগে মানে একো কথাই নধৰে আমিনো তাৰ মাজত লাগি কি লাভ সিহঁতৰ মাজত কথা ক'লে কথাটো বেলেগহে হ'বগৈ সৰুদা মোক কলেজত থৈ আহিবি বলচোন ঠিক আছে বল বিদ্যা কাম এটা কৰাচোন তোমাক যে মই পইচাখিনি থ'বলৈ দিছিলোঁ মই অহালৈকে তুমি পইচাখিনি গণি থ'বাচোন কিমান আছে তাত ঠিক আছে আণ্টি বল বল ডাঙৰ বৌ মা মই এতিয়া আহি আছো ৰ'বচোন ক'তো যাব নোৱাৰো এতিয়া ঘৰলৈ পেহী শাহু আহিব কিবা গিফ্ট আনিব লাগিব বল মোৰ লগত বজাৰলৈ আৰু শুন ডাঙৰ বোৱাৰী কালি তই যিখিনি গাফিলতি কৰিছিলি মই কিন্তু পাহৰা নাই মই এতিয়া কাম কৰিবলৈ দিছো যে তই নাভাবিবি যে মই সেইবিলাক কথা পাহৰি গৈছো বুলি বহুত ডাঙৰ কাম কৰিছ তই এতিয়া বল হ'ব দিয়ক মা মই স্কুটিখন উলিয়াই লওঁগৈ আপুনি উঠক আৰু কাপোৰ পিন্ধি লগ গৈ যাওক সোনকালে মই ওলাওগৈ বহুতখিনি বস্তু কিনিবলগীয়া আছে মোৰ লাগতিয়াল কিছুমানো আছে বহুত দিন হ'ল শ্বপিঙে কৰিবলৈ যোৱা নাই কি হ'ব এতিয়া এখেতকনো আজিহে পইচাখিনি লাগেনে মই ক'ৰ পৰা আনি দিম বাৰু পইচাখিনি কোনোবাই যদি গম পায় মোৰ হাতত পইচাখিনি নাই বৰ ডাঙৰ কথা হ'ব দেখোন নহয় বিদ্যা তই এইটো কথা কাকো জানিবলৈ নিদিবি নহ'লে গোটেই ঘৰখনত ডাঙৰ কণ্ডল হৈ যাব ডাঙৰ কথা হ'ব গম পালে কি কৰিম বৌয়ে মোক এইটো প্ৰব্লেমৰ পৰা উলিয়াব পাৰিব ফাইনেল আৰু মোক এইটো চিটুৱেশ্যনত পেলোৱাৰ মূল মানুহজনীয়ে হ'ল বৌ গতিকে তেওঁৱেইটো কৰিব লাগিব ব'লা ইয়াতে ধুনীয়া জুৱেলাৰী দোকান এখন আছে এইবাৰ এইখন দোকানৰ পৰা ল'ম বুলি ভাবিছিলোঁ জুৱেলাৰী আস্থাই দোকানখনৰ পিনে চাই তাতে থমকি ৰ'বলগীয়া হ'ল মা এইখন দোকানতে কিনিব নেকি আপুনি ইয়াত নালাগে দিয়ক বেলেগ দোকানলৈ যাওঁ কি হ'ল মানে ডাঙৰ বোৱাৰী ইয়াত কিনিবলৈ আহিলোঁ কি হ'ল মানে আমি কিয় ইয়াত যাব নোৱাৰো মোৰ এইখন দোকান বহুত ভাল লাগিছে মই যাওঁ যদি ইয়াতে যাম বেলেগ এখন জুৱেলাৰী দোকানত যাওঁ বলক এইখনতে যাব লাগিব কি কথাটো আছেনো তাতে ধুনীয়া অফাৰ চলি আছে মা ডাঙৰ বোৱাৰী তোক কিবা গড়বড় কৰা যেন লাগিছে কিবা কৰিছ নেকি তই কিবা লুকুৱাইছ মোৰ পৰা নে তই আগত নিয়া কিবা বাকী চাকি আছে নাই মা এইখন দোকানত আকৌ মোৰ বাকী কিয় থাকিব নহ'লে মই এইকাৰণে কৈছো যে এইখন জুৱেলাৰী দোকানত মিলাই পেলাই বেচে অৰিজিনেল কোনটো নিদিয়ে সিহঁতে সেইকাৰণেহে যাবলৈ মানা কৰি আছো আপুনি বেলেগহে ভাবিলে মা আপুনি কিবা এটা কথা ক'লে মোক গালি পাৰে সেইকাৰণে কোৱা নাই আকৌ সেইটোৱে কথা আছিল তই এনেকৈ ভয় খাই আছিলি যেন তই কিবা ডাঙৰ কামহে কৰিছ এনেকুৱা কথাবিলাক আগতে ক'ব লাগে আকৌ কি যে নহয় তই
বল এতিয়া তই কোৱা দোকানখনলৈকে যাওঁ বল এইখনত নাযাওঁ আৰু আস্থাই জুৱেলাৰী দোকানখনলৈকে চাই আছিল আস্থাইতো কিবা এটা নিশ্চয় লুকুৱাইছিল কিন্তু কি লুকুৱাইছিল আস্থাই নহয় কিয় বোৱাৰী বা আজি দেখোন পৃথিৱীখন কিবা উল্টা যেন লাগিছে ঘৰৰ সকলোবিলাক কাম কৰা হৈ আছে যে সৰু বোৱাৰী সকলোবিলাক কাম কৰিলে যেন পাওঁ ওচৰৰ মানুহখিনিক মাতি পেলাই ভাতকে খুৱাই দিওঁ নেকি কোনোদিন কাম বন নকৰা মানুহজনীয়ে আজি কাম বন কৰিছে হ'ব দিয়ক মা আৰুনো কিমান ইনচাল্ট কৰিব আহক ভিতৰলৈ ইনচাল্ট কৰা নাই আকৌ সঁচাকৈ কৈছোঁ মই ভাতটো বনাই থৈ দিছোঁ আপোনালোকে খাবহে লাগে বলক মই কাপোৰ কানিখিনি খুলি আহোঁ ৰাণু তুমি ঠিকে আছা নহয় কি হ'লনো কি হৈছে ৰাণু মোৰ বহুত ভয় লাগি আছে আলোকে যে পইচাখিনি দিছিলে মোক থবলৈ এইটো কথা তুমি এবাৰেই ক'লা আৰু ক'বলৈ চেষ্টাও নকৰিবা নহ'লে কি হ'ব ঠিক নাই 1000-2000 কথা নহয় বৌ 50,000 টকা এনেকৈ নাই বুলি ক'লে নহ'ব নহয় বৌ আলোকে ঘৰলৈ আহিলেই মোক সুধিব কি কৰোঁ মই তাকেহে বুজি পোৱা নাই বৌ কালিৰ পৰা মই ডিভোৰ্চ পেপাৰখনি সপোনত দেখি আছোঁ সি গম পালে মোক মাৰি পেলাব বৌ হ'ব তুমি মনে মনে থাকাচোন কিবা এটা নহয় কিবা এটা হ'ব প্ৰব্লেমৰ সলিউশ্যন হ'ব ৰবাচোন দেই মই অকণমান ফ্ৰেছ হৈ আহোঁ ঠিক আছে বৌ কি হ'বলৈ গৈ আছে মই মানে একো বুজিবই পৰা নাই পইচাবোৰৰ কথা কেনেবাকে আলোকে গম পাব পালে ডাঙৰ কথা হ'ব ডাঙৰ বোৱাৰী তই এনেকৈ মন চন মাৰি নাথাকিবি কালি কথাটো মই পাহৰিবলৈ চেষ্টা কৰিছোঁ তই ওচৰতে আছোন এবাৰ বোৱাৰী এইখিনি পইচা লোৱা 50,000 টকা আছে 50,000 টকা মই মা বোৱাৰী মই যি কৈছোঁ সেইটো শুন আৰু শুন সৰু বোৱাৰীয়ে যাতে এইবিলাক কথা একো নাজানে সেইটো ধ্যান ৰাখিবি তোক বহুত বিশ্বাস কৰিয়ে দিছোঁ কিন্তু আৰু মই দেখি আছোঁ তাই তোক অনবৰতে কিবা ফুচফুচাই থাকে কি বাৰু যিয়ে নহওক পইচাখিনি চম্ভালি ৰাখিবি ঠিক আছে বাৰু মা বৌ আলোকে ফোন কৰিছিলে মানে পইচাখিনি গণনা কৰি হ'লনে নাই সুধি আছে মই কি কৰিম এতিয়া বৌ শুনা ৰাণু যদি আলোক আহে তোমাক যদি পইচাৰ কথা সোধে তেতিয়াহ'লে ক'বা পইচাখিনি মোৰ ওচৰত আছে বুলি ক'লে সি একো নকয় ক'বা ৰাতিপুৱা তেওঁ নিজে দি দিব মোৰ কথা ক'লে সি বেছি প্ৰশ্ন নকৰে তোমাক কিন্তু বৌ কালিলৈ ৰাতিপুৱা এনেকুৱাকে কিনো সলনি হ'ব কালিলৈনো ক'ৰ পৰা পইচা আহিব কোৱা মই কৈছোঁ নহয় হ'ব তুমি চিন্তা কৰিব নালাগে মই যি কৈছোঁ সেইটো কোৱা ঠিক আছে ৰ'বা মই চাহখিনি বহাই দিওঁগৈ মায়ে খাওঁ বুলি কৈছিলে তেতিয়াই ঠিক আছে শুনা পইচাখিনি কথা কৈছিলোঁ যে পইচাখিনি মানে বৰ ঠাইত আছে মই মানে মোৰ ঠাইত খৰচ হ'ব বুলি বৰ ঠাইত দি থৈ দিছিলোঁ দিয়া হ'ব দিয়া এনেও এতিয়া মই নোখোজোঁ বৌক গৈ পইচাৰ কথা ক'বলৈ বেয়াই লাগে ৰাতিপুৱা তেওঁ নিজে দিম বুলি কৈছে যেতিয়া কথা নাই আৰু তুমি যি কৰিলা ভালেই কৰিলা আই এম হেপ্পী তোমাৰ নিচিনা ৱাইফ এজনী পাই তুমি আমাৰ পৰিয়ালটোৰ কথা ইমান চিন্তা কৰা আই লাভ ইউ ছ' মাছ ৰাণু ভণ্টি বৌ আজিতো গোটেই দিনটো চাগে কলেজতে আছা ন নে গোটেই দিনটো বজাৰত আছিলা বৌ তোমাৰ দেখোন কলেজ সেই জুৱেলাৰী দোকানখনতে আছিল নহয় জানো আচলতে আস্থাই জুৱেলাৰী দোকানখনত সোমাবলৈ যাওঁতে তাতে এটা ল'ৰা আৰু এজনী ছোৱালীক দেখা পাইছিল আৰু সিহঁত দুটাই ইটোৱে সিটোক সাৱটি ধৰি আছিল যেতিয়াই আস্থাই সেই ছোৱালীজনীৰ মুখখন ভালকৈ লক্ষ্য কৰে তাই ভয়তে কঁপি উঠিছিল আৰু সেই ছোৱালীজনী বেলেগ কোনো নাছিল ননন্দীয়েক আছিল আৰু তাই কলেজৰ বাহানা কৰি সেই জুৱেলাৰী শ্বপখনত সোমাই আছিল তাইৰ বয়ফ্ৰেণ্ডৰ লগত সেইকাৰণে আস্থাই সেইবিলাক নাটক কৰিবলগীয়া হৈছিল আৰু শাহুৱেকক জুৱেলাৰী শ্বপখনত সোমাবলৈ মানা কৰিছিল ভণ্টি তুমি জানানে মায়ে যে সেই জুৱেলাৰী দোকানখনত সোমাবলৈ বিচাৰিছিল তুমি বচাই দিলা বৌ থেংক ইউ বচাই দিলোঁ কিন্তু যদি তোমাৰ পৰীক্ষা চলি নাথাকিলেহেঁতেন মই তোমাক ভালদৰে চৰ দিলোঁ হয় তাতে এতিয়া পঢ়িব লাগিব পৰীক্ষা আছে নহয় সেইকাৰণে মই ইমান ড্ৰামা সৃষ্টি কৰি নাথাকোঁ পঢ়াগৈ আৰু মাৰ কথাটো জানাই গম পাব পাৰিলে তোমাক বজাব আৰু সেইখিনি সময়ত মই চিটুৱেশ্যনটো হেণ্ডেল কৰি ল'লোঁ কাৰণেহে যদি দেখা হ'লে তোমাক কি কৰিলে হয় আগলৈ ধ্যান ৰাখিবা কৈ দিছোঁ তুমি বহুত ভাল তুমি মোক কৈছাৰ কাৰণে থেংক ইউ ছ' মাছ বৌ হ'ব দিয়া তুমি চিন্তা নকৰিবাচোন সেইটোহে কথা আছিলে মানে মা সেইটো কথা নহয় মানে আমি দুইজনী অলপ এনেই ধেমালি কৰি আছিলোঁ আয়ৈ দেহি
ছোৱালীজনীক ইমান দুখ দিব পাৰেনে? হে মায়ে যে ৰাতি টোপনিতে অহা যোৱা কৰি থাকে। বাচিলো বৌ। বাচিলা বাৰু, তোমাৰ মাৰ পৰা বাচিলা। আৰু যদি এনেকৈ মই পাব্লিক প্লেছত এনেকুৱা কৰা দেখা পাওঁ নহয়, তাতে কৈ ভাল চৰ দিম। কিন্তু ভাল পাবা, কিন্তু মনে মনে। বৌ তুমি সঁচাই বহুত ভাল। তুমি শুবলৈ যোৱা আৰু মাকো লৈ যোৱা। মায়ে আকৌ আলমাৰী চাবিটো কঁকালত বান্ধি লৈ আছে যে, মই শুৱাই থোৱা আহোঁ, নহ'লে চাবিটো ক'ৰবাত পৰিলে ডাঙৰ কথা হ'ব। বৌ সঁচাই বহুত ভাল। পইচাখিনি মই আলোকক নিজেই দি থৈ আহোঁগৈ। মাও টোপনি গৈছে, নহ'লে আলোকে ৰাণুক গালিয়ে পাৰিব, আৰু গালি পাৰিলে তাই লগতেই কান্দি দিব। তাইক গালি পাৰিলে মোৰ অকণমানো ভাল নালাগে। মই তাইক বচাবই লাগিব। তাই তেনেকৈ ক'লে আলোকে কেতিয়াও নুবুজে। মই যদি পইচাখিনি দি থৈ আহোঁ, সি নিশ্চয় বুজি পাব। ৰাণু, মই ৰেডি হওঁগৈ দেই। মই গা পা ধুই ফ্ৰেছ হৈ অহালৈকে তুমি পইচাখিনি টেবুলৰ ওপৰতে ৰাখি দিবা। মইতো বৌক খুজিব নোৱাৰোঁ। ঠিক আছে দিয়া, মই দি দিম। ৰখিবা, এইখিনি পইচা লোৱা। দিয়া। থেংক ইউ ছ' মাছ ৰাণু। ৱেলকাম। ঠিক আছে, হ'ব দিয়া। আলোক শুনাচোন। অঁ বৌ, কোৱা। এইখিনি পইচা লোৱাচোন। পইচা? চৰি আলোক, কালিয়ে মানে ৰাণুৱে কৈছিলে, কালি মানে মই দিবলৈ পাহৰিলোঁ। তাই কৈছিলে, মইহে পাহৰি থাকিলোঁ দিয়া। বৌ, তুমি পইচাখিনি ভালকৈ গণি দিছাতো? 1 লাখ টকা হৈছে নহয়? 1 লাখ টকা? 1 লাখ কেনেকৈ আকৌ? বৌ, 1 লাখ টকাই থবলৈ দিছিলে। তোমাকতো 1 লাখ টকাৰে প্ৰয়োজন আছিলে, মই তোমাক দিছিলোঁ নহয়। ৰাণু, বৌৰ যদি প্ৰয়োজন আছিলে তুমি দিলা যে, ভাল কৰিলা। আচলতে এনেকৈ মিলিজুলি চলিব লাগে সকলোৱে। 1 লাখ টকা? আস্থাই একো ধৰিবই পৰা নাছিল। তাই মোৰ খনে নে ৰাণুৱেহে কিবা চালাকি কৰিছে? হ'ব দিয়া, মই যাওঁ। ৰাণু, বৌ, তুমিতো মোক 50,000 টকাহে থবলৈ দিছিলা। এতিয়া 1 লাখ টকা ক'ৰ পৰা আহিল? আৰু তুমিতো কৈছিলা তোমাৰ হাতত কোনো পইচা নাছিলে, এতিয়া 50,000 টকা ক'ৰ পৰা আহিল? বৌ, মোৰ লগতে তুমিও দুখী, গতিকে তুমি কিয় কুৱেশ্যনছ কৰিছা? মানে তুমি যেনেকৈ ৰাতিৰ ভিতৰতে 50,000 টকা লৈ আহিছা, মই আনিছোঁ আকৌ। মোৰ পইচাখিনিৰ কথা জানিবলৈ মন আছে যদি তুমি আগতীয়াকৈ ক'ৰ পৰা আনিছা সেইটো কোৱা। ডাঙৰ বোৱাৰী, মায়ে মাতিছে দেখোন। মা। আৰু শাহুৱেকে একো প্ৰশ্ন নকৰাকৈ আস্থাৰ গালত এপাত চৰ দিলে। মোৰ আলমাৰীৰ পৰা তই চুৰ কিয় কৰিছিলি? মোৰ আলমাৰীৰ পৰা চুৰ কৰিবলৈ তোৰ অকণমানো লাজ নালাগে? বৌ, আস্থা বৌ, তুমি মাৰ আলমাৰীৰ পৰা চুৰ কৰিছা? মা, তুমি ইয়াক কি কৈছা? তোক চুপ থাক বুলি কৈছো নহয়। মোৰ কথাৰ মাজত মাত মাতিলে চাই লবি, কিন্তু একদম মাত নামাতিবি, কৈ দিছো। শাহুৱেকৰ কথা শুনি সকলোৱে আচৰিত হৈ গৈছিল, কাৰণ আস্থাই যে এনেকুৱা এটা কাম কৰিব কোনেও ভবা নাছিল। আমাৰ কথা মোৰ আৰু ডাঙৰ বোৱাৰীৰ মাজত চলি আছে। ইয়াৰ মাজত বেলেগে কথা ক'লে মই বহুত বেয়া পাম। আৰু যদি কিবা ক'ব লগা আছে আগলৈ আহিলেই হ'ল, তাকে সুধিম মই, তাকে চোৰ বুলি ক'ম। মাকৰ কথা শুনি ভয়তে সকলোৱে তলমূৰ কৰিলে, আৰু সকলোৱে এখোজমান পিছুৱাই গ'ল। ডাঙৰ বোৱাৰী, তোক মই কি সুধি আছো? মুখত তই কিবা সোমাই ল'লি নেকি? কথা ক'ব নোৱাৰা হ'লি যে? তই মোৰ ৰুমৰ পৰা, মোৰ আলমাৰীৰ পৰা পইচা চুৰ কৰিছ। মই তোকে দিছিলো নহয় পইচাখিনি থ'বলৈ। তোৰ এনেকে সাহস হ'ল মোৰ ৰুমৰ পৰা পইচা চুৰ কৰিবলৈ? তোক এটা মই দায়িত্ব দিছিলো, সেই দায়িত্বটো তই পালন কৰিব নোৱাৰিলি। ৰাতিৰ ভিতৰতে পইচাখিনিতো নিলিয়ে। ৰাতিৰ ভিতৰতে গোটেই টকাখিনি তই যে চুৰ কৰিলি, আনকি তই মোৰ বিশ্বাসখিনিও হেৰুৱালি। সিহঁতৰ কথা শুনি আস্থাৰ মুখৰ মাত হেৰাই গৈছিল। মা, মই একো চুৰ কৰা নাই মা। মই আপোনাৰ আলমাৰীৰ পৰা পইচা চুৰ কৰা নাই। নাই কৰা? কোনে কৰিলে চুৰ? তইহে জানিছিলি পইচাৰ কথা, মই তোৰ হাততহে দিছিলো পইচা। মানে কি ক'ব বিচাৰিছ? তই চুৰ কৰা নাই মানে সৰু বোৱাৰীয়ে চুৰ কৰিলে? তাই কৰা নাই, কথা ক'বলৈ আহিছে। যদি কৰাই নাই, তই পিন্ধি থকা পায়েলযোৰৰ এপাত পায়েল তাত কেনেকৈ পৰি আছে? সৰু বোৱাৰী, কি তই চুৰ কৰিছ? যদি তই চুৰ কৰিছ, তেতিয়াহ'লে পায়েলযোৰ তই পেলাইছ চাগে। মই কিয় পেলাম মা? মই পেলোৱা নাই। মোক মানে ৰাণুৱে ফচালে। শুনাচোন ৰাণু, কোৱা। 50,000 নহয় হা, পুৰা 1 লাখ টকা গণি থৈ দিবা। ঠিক আছে দিয়া। মই ঘৰ গৈ পাব লাগিব পইচাকেইটা।
ৰাখিছো হ'ব কি হ'ব এতিয়া ৰাণু কি হ'লনো বৌ কিয় এনেকৈ মন মাৰি আছা কি হৈছে তোমাৰ কোৱাচোন বৌ মই বৰ বেয়াকৈ ফচি গৈছো আলোকে মোক যিখিনি পইচা থবলৈ কৈছিলে মোৰ হাতত নাই কিমান আছিলে পইচা আৰু কি হ'ল পইচাখিনি 50,000 টকা আছিলে বৌ মানে মোৰ মাৰ ঘৰত মোৰ ভাইটিক সেইখিনি পইচাৰ প্ৰয়োজন আছিলে সেইকাৰণে মই সেইখিনি পইচা মোৰ ভাইটিক দি দিলো হে ভগৱান তুমি ইয়াক কি কৰিলা হা ৰাণু মাকৰ ঘৰত সহায় কৰাটো বেয়া কথা নহয় কিন্তু এনেকৈ নিজৰ ঘৰতে চুৰি কৰি এনেকৈ মিছা কথা কৈ সহায় কৰাটো জানো ভাল কথা হৈছে এইবোৰ কথা ঘৰত গম পালে কিমান ডাঙৰ কথা হ'ব এবাৰ ভাবি চাইছিলানে তুমি হ'ব মই তোমাৰ পৰা কিবা এটা সহায় বিচাৰিছো তুমি আকৌ ওলোটাকে মোকে কথা শুনাইছা কোৱা না বৌ মই কি কৰিম মোৰ হাতত এতিয়া এটকাও নাই আৰু আলোকে যদি গম পাই মই এইখিনি পইচা মাৰ ঘৰত দিছো বুলি তেতিয়াহ'লে মোৰ ইমেজটোৱে বেয়া হৈ যাব এনেও মায়ে ঘৰখনত ডাঙৰ বোৱাৰী সৰু বোৱাৰী কিমান যে কথা কৈ থাকে মোৰ এইবিলাক শুনিবলৈ নাই বৌ মায়ে যদি গম পাই মই এনেকুৱা কৰা বুলি তেতিয়াহ'লে একেবাৰেতো সৰু বোৱাৰী ঘৰৰ পৰা বাহিৰে কৰি দিব আৰু ডাঙৰ বোৱাৰী দেৱী বুলি ক'ব এনেও সকলোবোৰ তোমাৰ কাৰণে হৈছে মোৰ কাৰণে এতিয়া মই কি কৰিলো আকৌ বৌ তুমি ইমানেই পাৰফেক্ট ইমানেই ভাল যে আমি অকণমান ভুল কৰিলেও মাৰ আগত আমিয়ে বেয়া হৈ যাওঁ তুমিতো ভুল কৰিলেও মাহঁতে বিশ্বাসে কৰিব নোখোজে বৌ প্লিজ মোক বচাই দিয়া এনেকুৱা চিটুৱেশ্যনতো তোমাৰ এনেকুৱা কথা হ'ব দিয়া চকু পানী মোচা মই পইচাৰ কিবা এটা বাৰু যোগাৰ কৰিম আৰু আলোকে সুধিলে মই লোৱা বুলি কৈ দিবা পইচা বৌ পইচা এতিয়া হ'ব দিয়া ৰ'বা মোৰ কাম এটা আছে মই কৰি আহোঁ ঠিক আছে বৌ আৰু থেংক ইউ মোক থেংক ইউ দিব নালাগে দিয়া মই বাচিলোঁ বৌয়ে এইটো কথা গম পালে বহুত ডাঙৰ কথা হ'ব মই যে ভাইটিক 50,000 নহয় 1 লাখ টকা দিছিলোঁ যিখিনি পইচা এতিয়া আৰু নাই যিখিনি পইচা সি শ্বেয়াৰ মাৰ্কেটত লগাই নাইকিয়া কৰি পেলালে তাৰ বহুত লষ্ট হ'ল কিন্তু এটা কথা 50,000 টকা বাৰু কিবা এটা যোগাৰ হ'ব বৌয়ে বাৰু দিব আৰু 50,000 টকা আকাশৰ পৰা সৰি পৰিব নেকি কিবা এটাতো কৰিব লাগিব তাৰ পাছতে ৰাণুৱে শাহুৱেকে আস্থাক দিয়া পইচাখিনি দেখা পাইছিল আৰু সেই আলমাৰীৰ পৰা পইচাখিনি ৰাণুৱে চুৰ কৰিছিল কিন্তু শাহুৱেকে যেতিয়া টোপনিতে চলা ফুৰা কৰি আছিলে তেতিয়া আস্থাই শাহুৱেকক ৰুমত থ'বলৈ আহোঁতে মানে শাহুৱেকক খুৱাবলৈ আহোঁতে তাইৰ ভৰিৰ পৰা এপাত পাইল সৰি পৰিছিল আৰু সেইকাৰণে আস্থাই ফচি গৈছিল মই চোৰ নহয় আস্থা যি হ'ল হৈ গ'ল আৰু শুনা এতিয়াৰ পৰা কিবা যদি প্ৰয়োজন হয় সকলোতকৈ আগতে মোক ক'বা ইমানখিনি অধিকাৰ নাই নেকি তোমাৰ কোৱা হ'ব দিয়া চব পাহৰি যোৱা এইবিলাক কথা ভাবি মন বেয়া কৰি নাথাকিবা মা তুমি ইমান খঙত ৰখি আছা যে তুমি এনেকৈ হাতত বেট লৈ কিয় আছা সৰু বোৱাৰীকো মাতো সৰু বোৱাৰী এফালে মা আপুনি ইমান মৰমত মাতিছে আস্থাই যিখিনি ভুল কৰিলে মই এপাত চৰ দিওঁতে এই শাস্তি শেষ হৈ যোৱা নাই আচলতে সেই চৰ পাত মোৰ বিশ্বাসকহে মাৰিলে তাই বিশ্বাসতে যেতিয়া মাৰ খালো তেতিয়াহ'লে এই সম্বন্ধটো থাকিব জানো ডাঙৰ বোৱাৰী তোৰ শাস্তি এয়াই যে তই যেতিয়ালৈকে পুনৰ আগৰ দৰে আমাৰ বিশ্বাসখিনিক উভতাই আনিব নোৱাৰ তেতিয়ালৈকে তই আমাৰ লগত বহি ভাত খাব নোৱাৰ বেলেগকৈ বহি ভাত খাব লাগিব বুজি পাইছ নহয় শাহুৱেকৰ কথা শুনি আস্থাৰ বহুত দুখ লাগিল আৰু আজিৰ পৰা পাকঘৰলৈ গৈ আমাৰ কাৰণে একো বনোৱাৰো প্ৰয়োজন নাই চোৰৰ ভৰি এইখন ঘৰত কেতিয়াও পৰা নাছিল আৰু পৰাটো নিবিচাৰোঁ মই ঘৰৰ চাবি আৰু আলমাৰীৰ চাবি যে তোৰ হাতত আছিলে সেইখিনি মোক উভতাই দে আজিৰ পৰা এই দায়িত্ববিলাকৰ পৰা তোক মুক্তি দিলোঁ নালাগে কৰিব আৰু তই এইবিলাক কাম তই এনজয় কৰ যা হ'ব মা মই দি দিম আৰু শুন এইবিলাক সকলো সৰু বোৱাৰীৰ হাতত দি দে আজিৰ পৰা এইবিলাকৰ দায়িত্ব সৰু বোৱাৰী ল'ব ঘৰৰ কাম বনোৱাৰ পৰা আদি কৰি গোসাঁই ঘৰ মচা পাকঘৰৰ ভিতৰ চাফা কৰা আৰু পাকঘৰত ভাত বনোৱা চাহ বনোৱা সকলোবিলাক কাম সৰু বোৱাৰীয়ে কৰিব সৰু বোৱাৰী শুনিলি নহয় মোৰ বিশ্বাস আছে মোৰ বিশ্বাসখিনিক যাতে তই ভৰিৰে মোহাৰি নেপেলাও
ৱাও, আজিৰ পৰা মোৰ হাতত ঘৰৰ চাবি থাকিব। মই সকলোবিলাক ৰাজত্ব কৰিব পাৰিম। মা, মই আকৌ আপোনাৰ বিশ্বাসখিনি কিয় ভৰিয়ে মোহাৰি পেলাম? মোক তেনেকুৱা বুলি ভাবিছে নেকি মা? ৰাণুৰ কথা শুনি বৌয়েকে চকু পানী মুচি ল'লে। ৰাণু, হেপী থাকা। যিটো চাবি মই দিম, সেই চাবিটো অকল এখন ঘৰৰ চাবিয়ে নহয়, তাতেই সমস্ত দায়িত্ব জড়িত হৈ আছে। মুখতে ক'লেই নহ'ব, সকলোবিলাক পালন কৰিব পাৰিব লাগিব। চুৰে নিজে কৈ আছে ঘৰখনক ডকাইতৰ পৰা বচাই ল'বলৈ। ইমান যদি জ্ঞানেই আছিলে তেতিয়াহ'লে ইমানখিনি কৰাৰ দৰকাৰ নাছিলে। ভালেই হৈছে দিয়ক মা, যি হৈছে ভালেই হৈছে। সকলোবিলাককে চিনিব পাৰিছোঁ। এতিয়াৰ পৰা চাবি মোৰ হাতত। এতিয়াৰ পৰা আৰু ডাঙৰ বোৱাৰী কৈ ইমান চেলচেলা নাথাকে আৰু এতিয়াৰ পৰা মই যি খাবলৈ বিচাৰোঁ সেয়াই বনিব। এতিয়া মই আৰু টিভি চাম। সন্ধিয়া 6টা বাজিতে মই ভাতকেইটা বনাই কৰি আজৰি হ'লো। এতিয়াৰ পৰা মোৰ আৰু একো কাম নাই। বিন্দাছ বহি একদম টিভি চাম আৰু। সৰু বোৱাৰী শান্তি নাই মানে, চব কৰি থৈ আহিছো তথাপি মাতি থাকে। ইগনৰ কৰানো, নহ'লে তই খেলখন চাবলৈ নাপাবি। ইগনৰ কৰ। সৰু বোৱাৰী, তোক তেতিয়াৰ পৰা মই ইমান মাতি আছো, তই শুনিও নুশুনাৰ ভাও ধৰি আছ। মানে সকলোৰে ভোক লাগিছে আৰু তই ৰুমৰ ভিতৰত টিভি চাবলৈ বহি আছহি। মই দেখোন বনাই থৈ আহিছো মা, বনাই কৰি থৈ আহিছো। লৈ পেলাই খাব নোৱাৰে নেকি? সকলোবিলাক বনাই থৈ আহিছো। কাৰোবাৰ ভোক লাগিছে যদি নিজে নিজে লৈ পেলাই খালেই হ'ল। সৰু বোৱাৰীৰ এনেকুৱা উত্তৰ শুনি শাহুৱেক আচৰিত হ'ল আৰু আলোকেও আহি তাইক ইংগিততে বুজাবলৈ বিচাৰিছিল। কি কৰিছা তুমি? মাক কিয় এনেকৈ কৈছা? হ'ব দিয়ক মা, বলক ডাইনিং টেবুললৈ, মই দিমগৈ বাৰু। কি যে নহয় তুমি, মাক হাতৰ মুঠিত ৰাখিব লাগে। ঠিক আছে দিয়া, মই দিমগৈ বাৰু। আৰু কিবা লাগিবনে আপোনালোকক? নাই, নালাগে, হ'ব। সকলোৱে একেলগে বহি খাবলৈ ওলাইছিল, কিন্তু ৰুমত আস্থাই একোণত বহি কান্দি আছিল। শাহুৱেকে তাইক কাকোৱে মাতিবলৈ মানা কৰিছিল আৰু খাবলৈও মতা নাছিল। সৰু বোৱাৰী, সকলোৱে খোৱা হোৱাৰ পিছত ডাঙৰ বোৱাৰীকো কিবা এটা দিবি খাবলৈ। ৰুমতে সোমাই আছে, ভোক লাগিছে চাগে। চাবি কিন্তু ভুলতো যাতে তাই পাকঘৰলৈ আহিবলৈ নোৱাৰে, বুজিলি নহয়? মা, হ'ব, আপোনালোকে খাওকচোন। সৰু বোৱাৰী, খাদ্যবিলাক ইমান ঠাণ্ডা হৈ গ'ল যে কিবা বমিহে লাগিছে মোৰ খাই পেলাই। বিদ্যাও ৰুমতে আছে, একো এটা দিয়া নাই চাগে তাইক খাবলৈ। ইমান ঠাণ্ডাবিলাক তাই কেনেকৈ খাব? তাইৰ জ্বৰো উঠি আছে আৰু এখোবা দালিয়া বনাই দিছ তই। এয়াই খাব লাগিব মা, এইটো কিমান স্বাস্থ্যকৰ বস্তু জানে? বহুত ভিটামিন আছে। এইটো তোমাৰ বিয়াৰ পাছত প্ৰথম পাকঘৰত কিবা এটা বনাইছিলা চাগে ন? অন্তত আজি ভালকে বনাব লাগিছিল। দাদা, মই ভালকে বনাইছো দেখোন। যদি এইবিলাকে দিবলৈ মন আছিল অকণমান গৰম কৰি দিয়া হয়। ইমান ঠাণ্ডা কেনেকে খাম এখোবা? মানে মা, মই 6টা বাজিতে সকলোবিলাক বনাই কৰি আজৰি হ'লো, সেইকাৰণে ঠাণ্ডা হ'ল। মই বৰ নিচিনা কৰিব নোৱাৰো নহয় যে চৌকাৰ আগতে মই থিয় হৈ থাকিম। হ'ব দিয়া ৰাণু, যি হ'ল আৰু। খালি এটা কথা মনত ৰাখিবা, আমি এইবিলাক বস্তু নাখাওঁ। ৰুটি চুটি বনাই দিয়া হৈও খালো হয়। তই আজি প্ৰথম পাকঘৰত কিবা এটা বনাইছ, সেইকাৰণে এনেকুৱা কৰিলি চাগে। হ'ব দে, আজি বুলি তোক মই ক্ষমা কৰি দিলো। আজি বাৰু মই বনাওগৈ কিবা এটা। তই যা, এইখিনি ডাঙৰ বোৱাৰীকে দি থৈ আহ। তাই যি কৰিছিল এইবিলাকে খাবলগীয়া। ডাঙৰ বোপা, মা, আজি তই মোৰ লগত শুবি, ডাঙৰ বোৱাৰীৰ লগত শুব নোৱাৰ। কিন্তু কিয়? মই ক'লো নহয়, প্ৰশ্ন নকৰিবি। তাইক ভাবিবলৈ দে যে তাই কিমান ডাঙৰ ভুল কৰিছে। ৰাতি দেৰি হৈছে। আস্থাই নিজৰ কোঠাৰ দুৱাৰখন খুলি দিছে আৰু তাইৰ চুলিখিনিও ছিন্ন ভিন্ন হৈ পৰিছে আৰু তাই কাজল লৈ থকা চকুকেইটা লেতেৰা হৈ পৰিছে। আস্থাই হাতত এখন কাগজ লৈ ইটো ৰুমৰ পৰা সিটো ৰুম কৰি ঘূৰি ফুৰিছিল। প্ৰথমতে আস্থাই শুই থকা ৰাণু আৰু আলোকলৈ চাই, কাৰণ সিহঁতে কোনো চিন্তা নোহোৱাকৈ আৰামত শুই আছিল। মা আৰু এখেতো কিমান ধুনীয়াকৈ শুই আছে। ভণ্টিও ৰুমত ধুনীয়াকৈ শুই আছে, মইহে শুব পৰা নাই। আজিৰ পৰা দুদিনলৈকে ঘৰৰ চকুন সকলোবোৰ জীয়াই থকা যেন লাগিছিল, কিন্তু এতিয়া মই নিজেও যেন জীয়াই থকা নাই তেনেকুৱা অনুভৱ হৈছে। মই যেন জীয়াই থাকিও মৃত, মোৰ তেনেকুৱা অনুভৱ হৈছে। ইজনীৰ পৰা মানে শান্তি নাই। ডাঙৰ বৌয়ে ভাল আছিলে, ঘৰখন একেবাৰে ইমান ধুনীয়াকে চলাই, মেচিনৰ দৰে সকলোবিলাক কাম কৰি থাকে। মই অকণমানো কষ্টই পোৱা নাছিলো।
বৌক পাকঘৰৰ ভিতৰত সোমাব নিদিয়াৰ পৰা মোৰহে কষ্ট হৈছে দেখোন। আৰু কেনেকৈ ঘৰৰ সকলোবিলাক কাম মেইনটেইন কৰে সেয়া কেৱল বৌয়েহে জানে, আৰু মই একো কমেই পোৱা নাছিলোঁ। ডাঙৰ বৌ, তুমি অকলে কেনেকৈ সকলোবিলাক কাম কৰা? মই নোৱাৰিছোঁ আৰু। ৰাণু, এতিয়া বনা তই সকলোবিলাক অকলে অকলে কৰি থাক আৰু। ডাঙৰ বোৱাৰীয়ে চাগে সকলোবিলাক কথা উপলব্ধি কৰিব পাৰিছে। তাই যেতিয়া আগতে ইমান ভুল নকৰেই, শিক্ষা এটা পাওক বুলিহে মই এইখিনি কৰিছিলোঁ। এতিয়া চাগে তাই ভালদৰে উপলব্ধি কৰিব পাৰিছে তাই যে ইমান ডাঙৰ ভুল কৰিছিলে। মই এবাৰ তাইক ৰুমত চাই আহোঁ কিনো কৰিছে। ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী, আস্থা, আস্থা। অ' ক'ত গ'ল আকৌ? বাথৰুমত আছে নেকি? নাইতো, বাথৰুমতো নাই। ক'ত গ'ল? অ' তাইৰ আলমাৰিটো দেখোন খোলা হৈ আছে, আৰু ইমানবিলাক গহনা এনেকৈ থৈ গৈছে যে। আৰে, নিজৰ গডৰেজটো মেলি পেলাই এনেকৈ কোনোবা সোণৰ গহনাবিলাক এনেকৈ পেলাই থৈ যায়নে? এই ক'ত গ'ল বাৰু? ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী দেখোন ক'তো নাই। বাথৰুমত আছে নেকি? নাই ডাঙৰ পাপা, ক'তো নাই। ক'তো নাই মানে? মই চবতে বিচাৰিলোঁ। চাচোন, তাই গডৰেজটো মেলি থৈ গৈছে। সকলোবিলাক সোণৰ গহনা গাঁঠিৰে কেনেকৈ পেলাই থৈ গৈছে চাচোন। এনেকৈনো কোনোবাই অপেন দৰ্জা এনেকৈ খুলি পেলাই থৈ যায়নে? ক'ত গ'ল তাই? ৰ'বাচোন মা, মই ফোনটো এবাৰ কৰি চাওঁ। অ' মা, ফোনটো দেখোন লগাই নাই। নট ৰিচেবল বুলি কৈছে। মাকৰ ঘৰলৈ গ'ল নেকি বাৰু? ৰাণু, ৰাণু, কি হ'ল আলু? শুনা, মই IPO কিনিব লাগে। কি IPO? মই IPLৰ কথা জানো বাৰু, কিন্তু IPOৰ কথাহে নাজানো। কিনো? 5 মিনিট সময় আছিলে হাতত। ইমান ধুনীয়া এটা সময়। আস্থা বৌ থকা হ'লে মোক সকলোবিলাক প্ৰব্লেমে ছল্ভ কৰি দিলে হয়। কথাটো হয় আলু। বৌয়ে কামবিলাকৰ পৰা আঁতৰ হোৱা 24 ঘণ্টাই হোৱা নাই। চোৱা, গোটেই ঘৰখনে কিবা চিধিল লগা নাই। গোটেই ঘৰখনে কিবা খেলি মেলি লাগি গৈছে। মইতো নোৱাৰাই হৈছোঁ আৰু। বৌয়ে গোটেই কামবিলাক কেনেকৈ চম্ভালি লয় বাৰু অকলে অকলে? মোৰ মানে ভাবি পেলাই মাথাটো গৰম হৈছে জানা। তোমালোকে বৌৰ কথাকে পাতি আছা নহয় জানো? অ' ভণ্টি, বৌয়ে কালিলৈ এক্সামৰ কাৰণে মোক ইকনমিক্সখন পঢ়াম বুলি কৈ আছিলে। বৌয়ে পঢ়াই দিয়া হ'লে মই ভালদৰে বুজিব পাৰিলোহেঁতেন, আৰু ধুনীয়াকৈ বুজায়ো বৌয়ে। শুনা, অঁ দাদা। তোমালোকৰ বৌ বোলে মাকৰ ঘৰলৈ যোৱা নাই। সঁচা দাদা? মাকৰ ঘৰলৈ যোৱা নাই যদি ক'লৈ গৈছে বাৰু? আমি বিচাৰিব লাগিব সকলোৱে। ব'ল দাদা, আমি বিচাৰোগৈ। ব'ল, মোৰ চিন্তাহে হৈছে। সকলোৱে আস্থাক বিচাৰি বিচাৰি ভাগৰি পৰিছিল, কিন্তু আস্থাক ক'তো বিচাৰি নাপালে। ৰাতিপুৱাৰ পৰা ঘূৰি ঘূৰি ফুৰি বিষাই গ'ল। বৌক ক'তোৱে বিচাৰি নাপালো। ক'ত গ'ল বাৰু? মোৰ বুকুখন বৰকৈ কঁপিবলৈ ধৰিছে মা। আস্থাই মোক এৰি বেলেগত গুচি গৈছে নেকি? আস্থা, আমি ইমান টেনচনত আছো, আৰু তই এনেকৈ টেনচন নোহোৱাকৈ ঘূৰি ফুৰিছ? আস্থা, পাগল হৈছা নেকি তুমি? ঘৰৰ পৰা যদি ক'ৰবাত যাবলৈ আছিলে মোক কৈ নগ'লা কিয়? বিচাৰি বিচাৰি পাগল হৈ গৈছো, আৰু তুমি ঘৰতে আৰামত চাহ খাই আছা। বোৱাৰী, হৈ গ'ল আৰু কোনো আগ নাবাঢ়িব মোৰ ওচৰলৈ। মোক এনেকৈ সকলোৱে চাই আছে যে, কি হ'ল মানে? মই কিবা সজাই থোৱা বস্তু নেকি এনেকৈ চাই থাকিবলৈ? মই আৰামত বহি পেলাই অকণমান চাহো খাব নোৱাৰো নেকি? ৰ'দত মোৰ মূৰটো বিষাই গৈছে, গম পাইছানে তুমি? এইখিনি বিচাৰোতেই মই আজি ইমান দিনে যে ঘৰৰ কাৰণে ইমান কষ্ট কৰিছিলো, সেইখিনি কোনেও দেখা পোৱা নাই নেকি? আস্থাৰ কথা শুনি সকলোবিলাক আচৰিত হৈ গৈছিল, কাৰণ যিজনী বোৱাৰীয়ে মুখেৰে এষাৰো মাত মতা নাছিল, আজি নিজৰ কাৰণেও যুঁজিব পৰা হ'ল। বৌ, তুমি ঠিকে আছা বৌ? মই বহুত হেপ্পী জানা তুমি যে আহিলা ঘৰলৈ। বৌ, তুমি প্লিজ আগৰ দৰে হৈ যোৱা। কোনোবাই তোমাক ভালেই পাওক বা বেয়াই পাওক, মই তোমাক সদায় ভাল পাওঁ। কোনোবাই কথা পাতক বা নাপাতক, মই তোমাৰ লগত সদায় পাতিম। হ'ল তুমি যেনেকুৱা তোমাৰ এই পৰিয়ালটো তেনেকুৱা। ইমান যদি ভালে পাইছিলা, তেতিয়াহ'লে আগত যে মোক কথা শুনাইছিলে তেতিয়া তুমি ক'ত আছিলা? তুমি কৰা ভুলটোৰ শাস্তি যেতিয়া তোমাৰ মায়ে দি আছিলে, তেতিয়া তুমি ক'ত আছিলা? তুমি একো ক'ব নোৱাৰিছিলা? এবাৰতো মোৰ কাৰণে ক'ব পাৰিলা হয় মাৰ আগত। আৰে, তুমিও মোক ফচাই পেলাই নিজে বাচি গ'লা। এতিয়া মোক ক'বলৈ আহে বৰ ভাল পাওঁ বুলি।
আপোনালোককে সদায়কে খুৱাই থাকিব লাগিব নেকি? মই কি ভালকে একাপ আৰামত চাহো খাব নোৱাৰো? এইখন ঘৰৰে সদায় চাকৰণি হৈ থাকিব লাগিব মই? নিজৰ কাৰণে কি মই অকণমান চিন্তাও কৰিব নালাগিব? আলোক, মোৰ বৌয়ে মোৰ কাৰণে সকলো। মোৰ বৌ মোৰ কাৰণে বেষ্ট ফ্ৰেণ্ড। কিমান কথা! বৌ, সঁচাকৈ মইতো তোমাক সদায় নিজৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবো। সেইটোতো কৈছিলা। সেইটো কোৱাৰ উপৰিও মই চোৰো হ'ব পাৰো, ডকাইতো হ'ব পাৰো, তেনেকেওতো কৈছিলা। হ'ব, মই চোৰ যেতিয়া চোৰেই। ঘৰৰ পৰা পইচা উলিয়াই ঘৰতহে দিছো। কিন্তু তোমাৰ যে ঘৈণীয়েৰাই ঘৰৰ পইচা বেলেগ বেলেগত দি ফুৰিছে, সেইটো কি? ৰাণু, বৌয়ে কিহৰ পইচাৰ কথা কৈ আছে? সোনকালে কোৱা, কিহৰ পইচাৰ কথা কৈছে বৌয়ে? নহ'লে ভালদৰে চৰিয়াম এতিয়া। কোৱা বুলি কৈছো, কোৱা। বাছ, হৈ গ'ল আৰু। যিখিনি ব্যৱহাৰ মোৰ লগত কৰিলা তোমালোকে, সৰুৰ লগত মই হ'বলৈ দিব নোৱাৰো। বৌ, মই ঘৰখনৰ ডাঙৰ বোৱাৰী আছিলো আৰু সদায় থাকিম। এইখন ঘৰৰ মই ইনচাল্ট কৰা কথা শুনিবলৈ নহয়, এইখন ঘৰৰ প্ৰটেক্ট কৰিবৰ কাৰণেহে মই থাকিম। জানিছো ৰাণীয়ে মোৰ লগত অকণমান বেয়া কৰিছে, কিন্তু কিয় কৰিলে মই এইটোৱে জানিবলৈ বিচাৰিছো। মোক ক্ষমা কৰি দিয়া বৌ, মই বৰ ভয় খাইছিলো। মই তোমাক বেয়া নাপাওঁ বৌ, সকলোৱে যে অনবৰতে ডাঙৰ বোৱাৰীয়ে গুণ গাই থাকে, সেইকাৰণেহে মোৰ বৰ অশান্তি হৈ আছিলে। মই যে এইখন ঘৰত থাকো কাৰোৰে গুৰুত্বই নাই। মই ভাবিছিলো এইখন ঘৰত সৰু বোৱাৰীৰো অকণমান গুৰুত্ব থকাটো। তুমি ইমানেই ঘৰখনৰ কাৰণে পাৰফেক্ট আছিলা যে মই বৰ চলিছিলো। মই বিচাৰিছিলো এইখন ঘৰত যাতে মোক কোনেও গালি নাপাৰে। সকলোৰে নজৰত মই সদায় ভাল হৈ থকাটো বিচাৰিছিলো। মোৰ বৰ লোভ হৈছিল, মই লোভতে এইবোৰ কাম কৰিছিলো। মা, আপোনাৰ আলমাৰীৰ পৰা পইচা বৌৱে নহয়, ময়েই চুৰ কৰিছিলো। কি? তই চুৰ কৰিছিলি? মা, আপুনি এতিয়া ৰাণুক নুচুবই। চৰ মাৰিবলৈ আহিছে। আপুনি যিখিনি কৰিলে সেইখিনি হিচাপ কিতাপ কোনে কৰিব? সৰু বোৱাৰীয়ে যিখিনি কৰিলে সেইখিনি কেৱল তাইৰে ভুল বুলি ভাবিছে নেকি? কাৰ কাৰণে কৰিবলৈ পালে? তাইক কিবা কোৱাৰ আগতে আপুনি কি কৰিছে সেইটো চাই লওক। প্ৰতিটো সময়তে খালি ইজনী বোৱাৰীৰ লগত সিজনী বোৱাৰী তুলনা কৰি থাকে। তাইৰ মনত বেয়া ভাৱ নথকা স্বত্বেও আপুনি বেয়া ভাৱ সোমোৱাই দিছে। মই বা যি কৰিছো এখন ঘৰৰ কাৰণে, সেইটোতো কৰিবই লাগিব, মোৰ কৰ্তব্য। সেইখিনি কথাকে যদি আপুনি তাইৰ আগত অনবৰতে শুনাই থাকে, তাইতো বেয়া লাগিবই। আপুনি সকলোকে একে সমান বুলি কিয় ভাবিব নোৱাৰে মা? কিয় তুলনা কৰি থাকে অনবৰতে? আৰু ৰাণু, তুমি যেতিয়াই যি নিপিন্ধা তোমাকতো কোনেও একো কোৱা নাছিল। যেতিয়াই মন যায় তুমি তেতিয়াই উঠা। মইতো তোমাক কোনো দিনাখনেই কোৱা নাছিলো তুমি ইমান দেৰিকৈ উঠা। নুঠিলেও তোমাৰ কামখিনি ময়ে কৰি দিওঁ আৰু ঘৰখনত একো কাজিয়া হ'বলৈ নিদিওঁ। তাৰ পাছতো ইমান জ্বলন কিয় তোমাৰ? মা বা ক'লে তুমি মনত কিয় বেয়া ভাৱ সোমাই লৈছিলা? মোৰতো তোমাৰ প্ৰতি কেতিয়াও বেয়া ভাৱ নাই। বৌ, সদায় ৰাতিপুৱা এলাৰ্ম বজাৰ আগতেই উঠা, ঘৰখনত মেচিনৰ নিচিনাকৈ কাম কৰি ফুৰা, গোটেই দিনটো কাম কৰি ভৰি বিষাই যোৱাৰ স্বত্তেও খোৱা বোৱা সকলোৰে কাৰণে বনোৱা, সকলোৰে কাৰণে চিন্তা কৰা, এইবিলাক ময়ে কৰিছো। ৰাণু, তুমি এইবিলাক কৰিব নোৱাৰা অকলে অকলে। মই যিটো জীৱন লৈ জীয়াই আছো তুমি কৰিব পাৰিবা জানো? ইমানখিনি কৰাৰ পাছতো কালি জানো মোৰ ওচৰলৈ কোনোবা আহিছিল? হ'ব, মই যেনেকে হাজিৰা কৰি আছো তুমি এনেকুৱা কৰিব নালাগে। বিনা ফ্ৰীত কোনেও হাজিৰা নকৰে। তুমি দূৰ হৈ থাকা এইবিলাকৰ পৰা। তুমি এইবিলাকৰ দায়িত্ব ল'ব নোৱাৰা। আস্থাৰ কথা শুনি সকলোৱে কান্দি পেলালে। বৌ, তুমি সঁচাকৈ বহুত ভাল। মইহে তোমাৰ বিষয়ে ইমান বেয়াকৈ চিন্তা কৰিছিলো। ডাঙৰ বোৱাৰী, মই ইয়াক কি কৰি পেলালো? ইমান দিনে তই এইখন ঘৰৰ কাৰণে ইমান কৰিছ আৰু মই তোক বুজি নাপালো। আৰু মই এটা কথাতে তোক বিশ্বাস কৰিবলৈ টান পালো। কেনেকুৱা মানুহ মই, কেনেকুৱা মহিলা। নহয় মা, আপোনালোক সকলোবোৰ ভালেই, মইহে বেলেগ। ৰাণু, বৌ, মোৰ ৰুমত যোৱা, তাতে মোৰ চুটকেছটো আছে, তাতে 10 লাখ টকা আছে, মাৰ হাতত দি দিয়া। 10 লাখ টকা? ইমানবোৰ পইচা বৌৰ হাতত কেনেকৈ আহিল? হ'ব, তোমালোকে কোনেও চিন্তা কৰিব নালাগে। মই যিটো জীৱন লৈ জীয়াই আছো তুমি কৰিব পাৰিবা জানো? ইমানখিনি কৰাৰ পাছতো কালি জানো মোৰ ওচৰলৈ কোনোবা আহিছিল?
হ'ব মই যেনেকৈ হাজিৰা কৰি আছো তুমি এনেকুৱা কৰিব নালাগে বিনা ফ্ৰীত কোনেও হাজিৰা নকৰে তুমি দূৰ হৈ থাকা এইবিলাকৰ পৰা তুমি এইবিলাকৰ দায়িত্ব ল'ব নোৱাৰা আস্থাৰ কথা শুনি সকলোৱে কান্দি পেলালে তুমি সঁচাকৈ বহুত ভাল মইহে তোমাৰ বিষয়ে ইমান বেয়াকৈ চিন্তা কৰিছিলো ডাঙৰ বোৱাৰী মই ইয়াক কি কৰি পেলালো ইমান দিনে তই এইখন ঘৰৰ কাৰণে ইমান কৰিছ আৰু মই তোক বুজি নাপালো আৰু মই এটা কথাতে তোক বিশ্বাস কৰিবলৈ টান পালো কেনেকুৱা মানুহ মই কেনেকুৱা মহিলা নহয় মা আপোনালোক সকলোবোৰ ভালেই মইহে বেলেগ ৰাণু বৌ মোৰ ৰুমত যোৱা তাতে মোৰ সুটকেছটো আছে তাতে 10 লাখ টকা আছে মাৰ হাতত দি দিয়া 10 লাখ টকা ইমানবোৰ পইচা বৰ হাতত কেনেকৈ আহিল হ'ব তোমালোকে কোনেও চিন্তা কৰিব নালাগে মই একো বেংকৰ পৰা লুটি অনা নাই মই গৈ পেলাই বেংকৰ পৰা উলিয়াই আনিছো মোৰ পইচাখিনি মই আজি চুৰৰ নিচিনাকৈ ল'ব লগা হৈছে আস্থা কিন্তু সঁচাকৈ মই বেংকত চুৰ কৰিবলৈ যোৱা নাই দিয়া শ্বেয়াৰ মাৰ্কেটত ময়ো অকণমান লাগিছিলোঁ আলোকৰ নিচিনাকৈ তাৰ পৰা অলপ প্ৰফিট হৈছিলে আৰু যে মই মন্দিৰলৈ যাওঁ বুলি কৈছিলোঁ মই মানে 3টা টিউশ্যন কৰিছিলোঁ সেই টিউশ্যনকেইটাৰ পৰাও পাইছিলোঁ আৰু তাৰে মই অলপমান হাতত লৈ বাকীখিনি বেংকত জমা কৰিছিলোঁ ভাবিছিলোঁ এনেকৈ পইচাখিনি জমা কৰি থাকিলে পিছত ঘৰখনৰে প্ৰয়োজন হ'ব আৰু সেইদিনাখন ৰাণুৱে যে পইচা বিচাৰিছিলে মই 50,000 টকা ইয়াৰ পৰাই দিছিলোঁ আলোক ক'ব পৰা চুৰ কৰা পইচা বুলি কিন্তু নহয় মই বহুত কষ্ট কৰি ঘটা পইচা সেইখিনি যিখিনি মই তোমাৰ হাতত দিছিলোঁ আমাক একো নালাগে ডাঙৰ বোৱাৰী তই আগৰ দৰে হৈ যা এইবিলাক কথা ক'বলৈ বন্ধ কৰ এইবাৰ তোৰ ঘৰখনৰ দায়িত্ব নিদিওঁ দে তই আমাৰ পৰা এতিয়াৰ পৰা মৰম চেনেহে পাবি হ'ব মা এইখন ঘৰৰ কাৰণে মোৰ যিখিনি মোহ আছে আপোনাৰ নিচিনা নহয় আপুনি নকলেও এইখন ঘৰৰ প্ৰতি মোৰ মোহ থাকিব আপুনি নাভাবিব যে মোক এবাৰ চৰ দিয়াৰ কাৰণে মই এইবিলাক দায়িত্ব সামৰি আঁতৰি যাম বুলি ইমানো দুৰ্বল নহয় দিয়ক মই মোৰ মৰমবোৰ এইখন ঘৰৰ কাৰণে আগতে যেনেকৈ আছিলে তেনেকৈয়ে থাকিব কিন্তু মোৰ কথাবোৰ জনাৰ আপোনালোকৰ প্ৰয়োজন আছিল বোৱাৰীৰ তুলনা কেতিয়াও কৰিবলৈ নাযাব মা সকলোৰে নিজৰ নিজৰ গুণ আছে ডাঙৰ বোৱাৰীৰো কিবা এটা গুণ আছে সৰু বোৱাৰীৰো বেলেগ এটা গুণ আছে আৰু আপুনি যেনেকুৱাবিলাক কথা কয় সকলোৰে ঘৰত এখন ডাঙৰ ডাঙৰ কাজিয়া সৃষ্টি কৰিব ইজনী বোৱাৰীৰ প্ৰতি সিজনী বোৱাৰীৰ মনত বেয়া ভাৱ সোমাব এনেকুৱা শাহুবোৰৰ কাৰণে এখন ঘৰত দুভাগ হ'ব লগা হয় আপুনি ইজনী বোৱাৰীৰ আগত সিজনী বোৱাৰীৰ কথা বেয়াকৈ কয় ভাবে সিজনীৰ লগত মিলিব পাৰিম আৰু ইজনী আহিলে সিজনীৰ আগত কয় ইজনী কথা বেয়াকৈ এনেকৈ কৰি আপুনি ভাবে চাগে নাই মই দুয়োজনীৰ লগতে ভাল হৈ থাকিব পাৰিম একো নহয় মা সেনেকুৱা কৰিলে আপোনাৰ ঘৰখন দুভাগহে হ'ব বেলেগ একো নহয় আপুনি বিচাৰে নেকি মা আপোনাৰ ল'ৰা দুটা বেলেগ বেলেগ হৈ যোৱাটো নিবিচাৰো বোৱাৰী নিবিচাৰো আলোক মই বাৰু বহুত কষ্ট কৰি ইকনমিক্সৰ টিউশ্যন আৰু অকণমান শ্বেয়াৰ মাৰ্কেটৰ পৰা প্ৰফিট কৰি এইখিনি পইচা জমা কৰিছোঁ কিন্তু তুমি যদি ৰাণুক চলিবলৈ বা খৰচ কৰিবলৈ পইচা নিদিয়া তাইতো জ্বলিবই ন ৰাণু আগতে ঘৰখনৰ কথা চিন্তা কৰিবা ঘৰখনৰ কি লোকচান হৈছে সেইটো চাবা তাৰ পাছতে বেলেগ খৰচ কৰিবলৈ চেষ্টা কৰিবা এইখন তোমাৰেই ঘৰ যদি চুৰ কৰা তেতিয়া নিজৰ ঘৰখনৰ পৰাই চুৰ কৰাৰ দৰে হ'ব যেতিয়া তোমাক পইচাৰ প্ৰয়োজন হ'ব তেতিয়া তুমি ক'ৰ পৰা পাবা কোৱাচোন বৌ বুজি পাইছোঁ মই একো চিন্তা নকৰাকৈ ভাইটিক টকাখিনি দি দিলোঁ কিন্তু বিপদত পৰিলে মোক যেনে দিব খুজিছিলোঁ কিন্তু নোৱাৰো বুলি ক'লে আৰু ৰিয়ান তুমি ভাল পাওঁ বুলি ক'লেই ভাল পোৱা হৈ নাযায় গম পাইছা মোৰ সন্মান তোমাৰো সন্মান হ'ব লাগিছিলে তোমাৰ ৱাইফক চোৰ বুলি সকলোৱে বদনাম জাপি দিলে আৰু তুমি চাই থাকিলা আৰু তুমি এইটো জনা নাছিলা যে মই এনেকুৱা কৰিব নোৱাৰো সকলোৰে লগতে তুমিও মনে মনে আছিলা কিয় মাতিব নোৱাৰিলা মোৰ হকে বহুত কষ্ট পাইছো মই এইখন ঘৰৰ কাৰণে ইমান কৰিলো আৰু মই একোৱে নাপালো লাষ্টত গৈ চোৰৰ বদনামহে পালো মোক ক্ষমা কৰি দিয়াও আজিৰ পৰা মই এই চাকৰিৰ পৰা ৰিটায়াৰ্ড হলো ঘৰখন চম্ভালিবৰ কাৰণে মোক চেলাৰী লাগিব এনেকৈ একো কৰিব নোৱাৰি দেই পইচা পাতিটো নাপাওঁৱে আনকি মান সন্মানখিনিও নাপাওঁ হ'ব দিয়া আস্থা মই এবাৰ পৰা তোমাক পইচা দিম হ'ব মোৰ পত্নী চুৰ হ'ব নোৱাৰে
হ'ব ডাঙৰ বোৱাৰী, আজিৰ পৰা এখন ঘৰত কোনো কাৰো তুলনা কৰা নহয়। সকলোকে সমান চকুৰে চোৱা হ'ব। আৰু বোৱাৰী, মোক ক্ষমা কৰি দিবি। হ'ব মা, সকলোৱে কথাবিলাক অন্তৰৰ পৰাই বুজিব পাৰিছে। ইয়াত কিনো আৰু কি লাগে? বৌ, আজিৰ পৰা আমি জাজলি নহয়, নিজৰ বাই ভনীৰ দৰে থাকিম। মইতো সেইটোৱেই বিচাৰিছিলোঁ। আৰু ভণ্টি, হ'ব দিয়া, আজিৰ পৰা মই তোমাক ইকনমিক্সৰ সকলোখিনি শিকাই দিম।